নমস্কাৰ এক অত্যন্ত জৰুৰী খবৰ এইবাৰ কিমান শিক্ষাৰ্থীয়ে পাছ কৰিব আৰু কিমান শিক্ষাৰ্থীয়ে ফেল কৰিব লগতে তোমালোকক কেইটা বিষয়ত আৰু কিমান নম্বৰ কৈ গ্ৰেস মাৰ্ক দিয়া হ'ব এতিয়া জনাম যে তোমালোকে কেইটা বিষয়ত কিমান নম্বৰ কৈ গ্ৰেস মাৰ্ক পাবা প্ৰথমে তোমালোকে জানি থোৱা যে তিনিটা বিষয়ত গ্ৰেস মাৰ্ক দিয়া হ'ব কিন্তু কি বিষয়ত গ্ৰেস মাৰ্ক দিয়া হ'ব ইয়াত কোনো নিৰ্ধাৰিত বিষয় নাই তোমালোকে যি তিনিটা বিষয়ত কম নম্বৰ পাবা সেই তিনিটা বিষয়তে গ্ৰেস মাৰ্ক পাবা এতিয়া আহো নম্বৰৰ ফালে সকলোৰে মনত কেৱল এটাই প্ৰশ্ন যে কিমান নম্বৰ কৈ আমি গ্ৰেস মাৰ্ক পাম তোমালোকক মুঠ গ্ৰেস মাৰ্ক দিয়া হ'ব 15 নম্বৰ গতিকে এটা বিষয়ত তোমালোকে 5 নম্বৰ কৈ গ্ৰেস মাৰ্ক পাবা ভাল তোমালোকক 6 নম্বৰ গ্ৰেস মাৰ্ক কেতিয়াও দিয়া নহয় কাৰণ 5 নম্বৰৰ ওপৰত গ্ৰেস মাৰ্ক প্ৰদান কৰা নহয় হয় ঠিকই শুনিছা এতিয়া আৰু এটা কথা সকলোৱে এই গ্ৰেস মাৰ্ক পাব নেকি নহয় যিসকলে 30 বা তাতকৈ অধিক নম্বৰলৈ পাছ কৰিব সেই ছাত্ৰ-ছাত্ৰীসকলক গ্ৰেস মাৰ্ক দিয়া নহব গ্ৰেস নম্বৰটো এনেকুৱা ছাত্ৰ-ছাত্ৰীৰ বাবে যিসকলে পাছ কৰাত অসুবিধাৰ সন্মুখীন হয় ছাত্ৰ-ছাত্ৰীসকল আজিৰ ভিডিঅ' ইমানেই আছিল ভিডিঅ'খন ভাল লাগিলে এটা লাইক কৰিবা